আসাম ইনফো চেনেলৰ আজিৰ অন্য এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অৰুণোদয় আঁচনিত 2-3 বাৰ আবেদন কৰাৰ পাছতো কিছুমানৰ নাম নাহে বা নামটো কাটি যায় বা ৰিজেক্ট হৈ আহে। প্ৰয়োজনীয় নথিপত্ৰ দিয়াৰ পিছতো আপোনাৰ নামটো লিষ্টত নাহে। এইটো কিয় হয়? আজিৰ ভিডিঅ'ত এই সকলোবোৰ আপোনালোকক বুজাই ক'ব চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থবলৈ নাপাহৰিব, যাতে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ এইটো চেনেলত আপলোড কৰাৰ লগে লগে যাতে আপুনি প্ৰথমে চাব পাৰে। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপোনালোকে অৰুণোদয় আঁচনিত প্ৰয়োজনীয় ডকুমেন্ট দি বা নথিপত্ৰ দি 2-3 বাৰ আবেদন কৰাৰ পাছতো আপোনাৰ নামটো লিষ্টত নাহে বা ৰিজেক্ট হয়। এইটো কিয় হয় বুলি ভাবে আপুনি? ৰিজেক্ট হোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। এইকেইটা কি হ'ব পাৰে কৈছো, আপোনালোকে শুনক। হয়, যদি আপোনালোকৰ ঘৰত বা আপোনালোকৰ পৰিয়ালত এখনে ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ড দি যদি 2-3 জনে বা গোটেই পৰিয়ালৰ মানুহে এই ৰেচন কাৰ্ড দি যদি অৰুণোদয় আঁচনি আবেদন কৰে, তেতিয়া আপোনাৰ নামটো অৰুণোদয় লিষ্টৰ পৰা ৰিজেক্ট হ'ব পাৰে। আচলতে এখন ৰেচন কাৰ্ড দি এটা পৰিয়ালৰ এজনহে অৰুণোদয় আঁচনি লাভ কৰিব। পৰিয়ালৰ যি গৰাকীৰ নামত ৰেচন কাৰ্ডখন আছে সেই গৰাকীয়েহে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব বা আবেদন কৰিলে লাভ কৰিব। আৰু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা আপোনাৰ নামটো ৰিজেক্ট হোৱাৰ দ্বিতীয়টো কাৰণ হ'ব পাৰে যদি আপোনাৰ নামটো ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডত মিল নাথাকে। যেনে আপোনাৰ ৰেচন কাৰ্ডত বেলেগকে আছে আৰু আধাৰ কাৰ্ডত বেলেগকে আছে, তেনেকেও আপোনাৰ নামটো অৰুণোদয় লিষ্টৰ পৰা ৰিজেক্ট হ'ব পাৰে। কাৰণ যদি আপোনাৰ নামটো নথিপত্ৰবোৰত যদি একে নাথাকে, কেনেকে গম পাব যে বা চিনি পাব যে আপুনি হয়? এইকেইটা কাৰণৰ বাবে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা ৰিজেক্ট হ'ব পাৰে। আৰু যিসকলৰ নাম অৰুণোদয় আঁচনিৰ লিষ্টত আছে তেওঁলোকে নিশ্চয় 1250 টকাটো লাভ কৰি আছে। আৰু যিসকলে অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰিব পৰা নাই বা লাভ কৰা নাই তেওঁলোকৰ বাবেও ভাল খবৰ। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰিব পৰা নাই তেওঁলোকে প্ৰয়োজনীয় নথিপত্ৰসমূহ সোনকালে যোগাৰ কৰি ৰাখক। যদি নথিপত্ৰবোৰত খেলি মেলি আছে তেন্তে সোনকালে শুধৰাই ৰাখক। ছেপ্টেম্বৰ মাহৰ পৰা আকৌ আবেদন কৰিব পাৰিব। যিসকলে পোৱা নাই এতিয়ালৈকে, আপোনালোকে চিন্তা কৰিব নালাগে, ছেপ্টেম্বৰ মাহৰ পৰা আকৌ আবেদন কৰিব পাৰিব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। যদি আজিৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছো।